Hello, my dear students. আজিৰ ক্লাছত আমি ক্লাছ 10 ম্যাথমেটিক্সৰ চেপ্টাৰ নম্বৰ 7 যেটো কোঅৰ্ডিনেট জিওমেট্ৰি এই কোঅৰ্ডিনেট জিওমেট্ৰিৰ এটা ইম্পৰ্টেন্ট ফৰ্মুলা সম্পৰ্কে আলোচনা কৰিম আৰু সেই ফৰ্মুলাটো ব্যৱহাৰ কৰি দুটা কোৱেশ্চন আমি সমাধান কৰিম। ফৰ্মুলাটোৰ নাম হ'ল বিভাজন সূত্ৰ বা সেকশন ফৰ্মুলা। অসমীয়াত কয় বিভাজন সূত্ৰ আৰু ইংৰাজীত কয় সেকশন ফৰ্মুলা। এই ফৰ্মুলাটো সম্পৰ্কে প্ৰথমতে আমি জানিবলৈ চেষ্টা কৰিম। যদি তোমালোকে ভিডিঅটো ভাল পোৱা লাইক কৰিবা, শেয়াৰ কৰিবা আৰু মোৰ পেজ ম্যাথছ মস্তি ফলো কৰিবা আৰু ইউটিউব চেনেল সলিউশনটো সাবস্ক্ৰাইব কৰিবা। বল আমি আৰম্ভ কৰো। ধৰা হল যে দুটা বিন্দু A আৰু বিন্দু B। এই A বিন্দুৰ স্থানাঙ্ক হল x1 y1, B বিন্দুৰ স্থানাঙ্ক হল x2 y2। এই বিন্দু দুটা সংযোগী এটা ৰেখাখণ্ড হল AB। এই AB ৰেখাখণ্ডডালক যিকোনো এটা বিন্দু ধৰা হল বিন্দু P আৰু ইয়াৰ স্থানাঙ্ক x y। এই P বিন্দুটোৱে AB ৰেখাখণ্ডডালক ধৰা হল m1:m2 অনুপাতত বিভক্ত কৰিলে। তেতিয়া হলে এই P বিন্দুটোৰ স্থানাঙ্ক আমি নিৰ্ণয় কৰিব পাৰো। P বিন্দুৰ স্থানাঙ্ক কি? x আৰু y। তো x = কি হ'ব? m1x2 plus m2x1 divided by m1 plus m2 আৰু y = কি হ'ব? m1y2 plus m2y1 divided by m1 plus m2। এইটো হল আমাৰ এই যে P বিন্দুৰ স্থানাঙ্ক। এই P বিন্দুটোৱে যেহেতু AB ৰেখাখণ্ডডালক m1 আৰু m2 অনুপাতত বিভক্ত কৰিছে, যেহেতু বিভক্ত কৰিছে সেই কাৰণে এই সূত্ৰটোৰ নাম হল বিভাজন সূত্ৰ বা সেকশন ফৰ্মুলা। এই যে A আৰু B বিন্দু সংযোগী ৰেখাখণ্ডডালক P বিন্দুৱে বিভাজন কৰিছে নে নাই? বিভাজন কৰিছে। এটা বিন্দুত বিভাজন কৰিছে। যি বিন্দুটোত বিভাজন কৰিছে তাৰ অনুপাত হৈছে m1:m2। এটো অনুপাত যি হ'ব আমি প্ৰথমতে m1 আৰু m2 ধৰি লৈছো। ক্যালকুলেশন কৰি অঙ্ক বিশেষে আমাৰ m1 আৰু m2 ৰ মান নিৰ্ণয় হ'ব। এটো পিছৰ কথা, কিন্তু প্ৰথমতে যেহেতু বিভাজন হৈছে গতিকে এই ফৰ্মুলাটোৰ নাম হ'ল বিভাজন ফৰ্মুলা। এই তিনিটা আমাৰ বিন্দু আছে, A বিন্দু, B বিন্দু আৰু P বিন্দু। ইয়াৰে যিকোনো দুটা বিন্দুৰ মান আৰু m1 m2 দিয়া থাকিলে তৃতীয় বিন্দুটোৰ মান আমি বা স্থানাঙ্ক আমি নিৰ্ণয় কৰিব পাৰো। বা তিনিটা বিন্দু যদি দিয়া থাকে, স্থানাঙ্ক দিয়া থাকে, তেতিয়াহলে আমি অনুপাত নিৰ্ণয় কৰিব পাৰো। এইবিলাক কোৱেশ্চন ভেদে আমাৰ সলিউশন বিলাক বেলেগ বেলেগ হ'ব। এইখিনি আমি পিছত আলোচনা কৰিম। মুঠতে আমাৰ কথাটো হৈছে যে এইটো হল সেকশন ফৰ্মুলা বা বিভাজন সূত্ৰ। তোমালোকে মনত ৰাখিবা যে A বিন্দু আৰু B বিন্দু সংযোগী ৰেখাখণ্ডডালক P বিন্দুটোৱে m1:m2 অনুপাতত বিভক্ত কৰিছে আৰু এই A বিন্দুৰ স্থানাঙ্ক x1 y1, B বিন্দুৰ স্থানাঙ্ক x2 y2 আৰু P বিন্দুৰ স্থানাঙ্ক xy। এই x আৰু y ৰ মান আমি x1 y1 আৰু x2 y2 আৰু m1 আৰু m2 ৰ সাপেক্ষে আমি নিৰ্ণয় কৰিব পাৰো। এই ফৰ্মুলাটোৰ নামেই হৈছে বিভাজন ফৰ্মুলা বা বিভাজন সূত্ৰ বা সেকশন ফৰ্মুলা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পোষ্ট কৰি এই ফৰ্মুলাটো নোট ডাউন কৰি লোৱা। তোমালোকে এটো মনত ৰাখিব লাগিব আৰু এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি আজি কোৱেশ্চন নম্বৰ 1 আৰু কোৱেশ্চন নম্বৰ 4 অফ এক্সাৰসাইজ 7.2 সমাধান কৰিম। বাকিখিনি তোমালোকে নিজে কৰিব পাৰিবা আৰু মোক কমেন্টত জনাব পাৰিবা। তো এতিয়া তোমালোকে পোষ্ট কৰি নোট ডাউন কৰি লোৱা। আমি কোৱেশ্চন দুটা সমাধান কৰাৰ কাৰণে আগবাঢ়িছো। কোৱেশ্চন নম্বৰ 1 কি কৈছে তোমালোকে চোৱা। -1 7 আৰু 4 -3 বিন্দু সংযোগী, তাৰমানে ইমানৰ সংযোগী ৰেখাখণ্ডক 2:3 অনুপাতত ভাগ কৰা বিন্দুটোৰ স্থানাঙ্ক নিৰ্ণয় কৰা। তাৰমানে এই দুটা বিন্দু সংযোগ কৰি এটা ৰেখা হ'ব। সেই ৰেখাখণ্ডডালক 2:3 অনুপাতত যি বিন্দুৱে বিভক্ত কৰিছে সেই বিন্দুটোৰ স্থানাঙ্ক নিৰ্ণয় কৰিব লাগে। ধৰি লোৱা হল এইটো এটা ৰেখাখণ্ড, তাৰমানে এইটো A বিন্দু, এইটো যদি আমি B বিন্দু ধৰি লওঁ, ইয়াৰ স্থানাঙ্ক দিয়া আছে -1 7 আৰু B বিন্দুৰ স্থানাঙ্ক দিয়া আছে 4 -3। এই দুটা বিন্দু সংযোগী যেটো ৰেখাখণ্ড, এই ৰেখাখণ্ডডালক 2:3 অনুপাতত বিভক্ত কৰিছে যিকোনো এটা বিন্দু ধৰি লোৱা হল P আৰু স্থানাঙ্ক আমি xy বুলি ধৰি লৈছো। আৰু এই যে বিভাজন হৈছে, বিভাজন কি অনুপাতত হৈছে? 2:3, অৰ্থাৎ m1 ৰ মান হল 2, m2 ৰ মান হল 3। এইখিনি কথা আমি বুজিব লাগিব। এতিয়া আমি x আৰু y ৰ স্থানাঙ্ক নিৰ্ণয় কৰিব লাগিব। কোৱেশ্চনটো ভালদৰে বুজিব লাগিব। -1 7 আৰু 4 -3 ৰ সংযোগী ৰেখাখণ্ডক 2:3 অনুপাতত ভাগ কৰা বিন্দুটোৰ স্থানাঙ্ক নিৰ্ণয় কৰা। এতিয়া যে আমি ফৰ্মুলাটো ডিডিউস কৰিলো, সেই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি অঙ্কটো কৰিম। তো আমি কি জানো যে ধৰা হল কোৱেশ্চন নম্বৰ 1 সলিউশন। কনসেপ্ট টু
প্ৰথমতে ক্লিয়াৰ কৰিব লাগিব কাৰণ কনসেপ্ট ইজ পাৱাৰ ধৰা হল -1 7 আৰু 4 - 3 সংযোগী ৰেখাখণ্ডডালক খণ্ডক P বিন্দু অর্থাৎ P আমি x y ললো P বিন্দুৱে M1:M2 অনুপাতত ভাগ কৰিছে therefore M1 কি ইয়াতে দিয়া আছে 2:3 যে M2 কি 3 আৰু বাকিখিনিত আমি জানো এইটো হল x1 এইটো হল y1 এইটো হল x2 এইটো হল y2 গোটেইখিনি আমাৰ ধৰাৰ দৰকাৰ না আমি ইয়াৰ পৰা গেছ কৰি লম তো এতিয়া therefore আমি কি জানো x = M1x2 plus M2x1 divided by M1 plus M2 এটা আমি ইয়াত মানটো পুট কৰি দিলে হল M1 কি M1 এর মান হল 2 x2 এর মান কি তোমালোকে x2 এর মান x2 এর মান হল 4 প্লাস আহিব M2 কি M2 3 into x1 এর মান কি x1 এর মান হল -1 divided by 2 plus 3 অর্থাৎ M1 plus M2 মনত থাকিব মনৰ ছাত্ৰ-ছাত্ৰীসকল এইবাৰ ক্যালকুলেশন আমি কৰিম 2 4 jar 8 এটো 3 - 1 তো -3 হ'ব divided by 5 হ'ব এইবাৰ 8 - 3 মানে 5 divided by 5 কটাকটি কৰিলে 1 তো x এর মান আহিল 1 তো মনৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে পোষ্ট কৰি এখিনি নোট ডাউন কৰি লোৱা মই ওপৰৰ পৰা মোহাৰিব লাগিব কাৰণ x এর মানটো ওলালে এতে y এর মানটো ওলাব লাগিব সোয়া তোমালোকে এবাৰ চাই লোৱা আৰু পোষ্ট কৰি পেলাই নোট ডাউন কৰিবা এতিয়া সোয়া আমি y এর মানটো উলিয়াম y এর মানটো y = কি M1 y2 plus M2 y1 by M1 plus M2 এইখিনি মই মোহাৰি গৈছো x এর মানটো আহিলে 1 মনত ৰাখিবা এইবাৰ M1 আকৌ 2 into y2 মান কি y2 মান -3 ইয়াত যাব -3 plus M2 হল 3 into y1 এর মান কি 7 divided by 2 plus 3 M1 plus M2 এবার এটু কি হবো -6 plus 3 7 jar 21 divided by 5 তো 21 এর পৰা 6 মাইনাস কৰিলে কিমান হবো 15 by 5 কটাকটি কৰিলে 3 y এর মান আহি গল 3 তেতে হলে কি হবো আমি যেটো বিন্দু লৈছো p বিন্দু স্থানাঙ্ক x আৰু y তাৰ মানে এই যে -1 7 আৰু 4 - 3 বিন্দু সংযোগী ৰেখাখণ্ডডালক কোনো এটা বিন্দুৱে M1:M2 অৰ্থাৎ 2:3 বিভাজন কৰিছে আৰু সেই বিন্দুটোৰ স্থানাঙ্ক নিৰ্ণয় কৰিব আমি x এর মান পালো 1 আৰু y এর মান পালো 3 therefore p বিন্দুৰ স্থানাঙ্ক কি যি বিন্দুটোৱে বিভাজন কৰিছে 2:3 তাৰ মান হ'ব 1 3 এটো হ'ব আমাৰ আনসার তোমার ছাত্ৰ-ছাত্ৰীসকল আশা কৰো তোমালোকে বুজি পাইছা তোমালোকে ভিডিও পোষ্ট কৰি নোট ডাউন কৰিলা আৰু টেক্সট বুকটো লগত লৈ কিন্তু ভিডিও বিলাক চাবা তেতে হলে আৰু বেছিকে বুজি পাবা আৰু বুজাত যদি কোনো ধৰণৰ অসুবিধা হয় তেতে হলে মোক কমেন্টত জনাবা মই তোমাক 100% হেল্প কৰিবলৈ চেষ্টা কৰিম এইবাৰ আমি আৰম্ভ কৰিম কোৱেশ্চন নম্বৰ 4 তোমালোকে এটো পোষ্ট কৰি নোট ডাউন কৰি লোৱা এবাৰ কোৱেশ্চন নম্বৰ 4 ত কি কৈছো -1 6 বিন্দুটোৱে -3 10 আৰু 6 - 8 বিন্দু সংযোগী ৰেখা কি অনুপাতত ভাগ কৰিব তাৰমানে এই বিন্দুটোৱে -1 6 এটা বিন্দু এই বিন্দু দুটা সংযোগী ৰেখাখণ্ডডালক কি অনুপাতত ভাগ কৰিব এবাৰ M1:M2 ৰ মান আমি নিৰ্ণয় কৰিব লাগে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে লক্ষ্য কৰা কোৱেশ্চন নম্বৰ 4 সলিউশন ধৰা হল -1 6 বিন্দুৱে -3 10 আৰু 6 - 8 বিন্দু সংযোগী
ৰেখাখণ্ডক M1:M2 অনুপাতত ভাগ কৰিব ধৰা হ'ল তাৰমানে -1 6 বিন্দুটোৱে -3 10 আৰু 6 -8 বিন্দু সংযোগী ৰেখাখণ্ডৰ লগ M1:M2 অনুপাতত ভাগ কৰিব এবাৰ আমি যে ছবিটো এনেকৈ আঁকি লওঁ ধৰা হ'ল এইটো আমাৰ এইটো A বিন্দু যাৰ স্থানাংক -3 10 আৰু এইটো হ'ল B বিন্দু যাৰ স্থানাংক 6 -8 তো এনেকুৱা এটা P বিন্দু আছে যাৰ স্থানাংক দিয়া আছে -1 6 তিনিটা কথাই দিয়া আছে কিন্তু আমার অনুপাতটো দিয়া নাই M1:M2 দিয়া নাই আমি এইটো নির্ণয় কৰিব লাগে তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি জানো কি x = ফৰ্মুলা আৰু y = ফৰ্মুলা বিভাজন সূত্ৰ প্ৰয়োগ কৰি আমি জানো কি তো therefore আমি ইয়াত যদি xy ধৰো x এর মান y এর মান তো x = কি জানো আমি M1x2 plus M2x1 divided by M1 plus M2 আমি জানো এটু তো ইয়াতে x এর মান দেয়া আছে নাই x এর মান -1 -1 = M1 তো দিয়া নাই M1 এ থাকিব ইনটু x2 কি x2 এর মান হল এইটু 6 প্লাস M2 থাকিব x1 এর মান কি -3 divided by M1 plus M2 সোয়া এবার -1 থাকিব ইকুয়াল টু এটু কি 6 M1 minus 3 M2 divided by M1 plus M2 বুঝি পাইছা এইখিনি এতিয়া ক্রস প্রোডাক্ট হব এইটু আর এইটু ক্রস মাল্টিপ্লিকেশন তো -1 এর লগত পূরণ হয় -M1 minus M2 is equal to 6 M1 minus 3 M2 এটু হল এইবার সোয়া তো -M1 minus M2 গোটেইখিনি ইফালে লৈ আহো -6 M1 plus 3 M2 = 0 এতিয়া মই ওপৰৰখিনি মোহাৰি পেলাই লিখিম তাৰ কাৰণ তলত বেছি তলত গুছি গলে ক্যামেৰায় ঢুকি নাপাব তোমালোকে এটু পোস্ট কৰি নোট ডাউন কৰিলে মই ওপৰত লিখিম বাকিখিনি এবার ইয়াৰ পৰা মই ওপৰত কন্টিনিউ কৰিছো তোমালোকে সোৱা এবার সব -M1 আৰু -6M1 তো -7M1 হ'ব তাৰপিছত M2 মাইনাস আছে প্লাস 3M2 আছে অর্থাৎ কি হ'ব প্লাস 2M2 হ'ব ইকুয়াল টু 0 এবার কি হ'ব তো -7M1 ইকুয়াল টু -2M2 এটু সোঁফালে গুছি গল মাইনাস হবে এটা মাইনাস মাইনাস বোথ সাইড ক্যান্সেল তো 7M1 is equal to 2M2 আমি অনুপাত নির্ণয় কৰিব লাগে এইবাৰ সহ তোমালোকে আমি M1 by M2 লিখি ললো এইবাৰ কি হ'ব M1 এর লগত কি আছে 7 তলত আহিব আৰু M2 এর লগত কি আছে M2 2 আছে 2 টো ওপৰত আহিব তো আমাৰ কি হ'ব M1 is to M2 equal to 2:7 আমার x এর মানৰ পৰা আমাৰ M1 আৰু M2 এর অনুপাত ওলাই গল y দি প্লাই ওলালেও একে ওলাব গতিকে আমি এটা কৰিলে হৈ যায় y equal to যদি আমি সেই মানবিলাক পুট কৰি প্লাই উলিয়াও M1 is to M2 একে পাম 2:7 এ পাম তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো তিনিটা বিন্দুৰ স্থানাংক আমাক দিয়া থাকিলে আমি অনুপাতত কি অনুপাতত বিভক্ত হৈছে হেতু নিৰ্ণয় কৰিব পৰা ক্যাপাসিটি আমি হৈ গল আমি বুজি পালো তোমালোকে মন কৰিবা যে এইটো আমাৰ সমাধান তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল বাকি কোৱেশ্চনবিলাক তোমালোকে ট্ৰাই কৰিবা আৰু যদি বুজাত অসুবিধা হয় তেতিয়াহলে মোক কমেন্টত জনাবা মই